হেল্ল' এভৰিৱান, গুড মৰ্ণিং। যোৱাকালিৰ যে ভিডিঅ'টোত মই কৈছিলোঁ খুৰাহঁতৰ ঘৰৰ পৰা ফুল লৈ আহিছিলোঁ বুলি, আৰু আজি ৰাতিপুৱাই সেই ফুল পুলিখিনি ৰুবলৈ লাগিছোঁ। এইপিনে পাপাই কোৰ মাৰি পেলাই মাটিখিনি উলিয়াই দিছে আৰু মই টাবখিনি চাফা কৰি গৈছোঁ, আৰু দাদাই ৰুই পেলাই পানী দি দিলে ধুনীয়াকৈ। মানে গোটেই কামখিনি তিনিওটাই মিলি কৰিলে অকণমান সোনকালে হয়। আৰু তাৰপিছত দিনটো ভিডিঅ' কৰা নহ'লেই। অফিচৰ পৰা অহাৰ পিছত মায়ে আকৌ এটা পিঠা বনালে। এই পিঠাটো মানে মোৰ মামাবোৰে বনায়। এই পিঠাটো মোৰ একদম ফেভৰেট হয়। বহুত দিনৰ পৰা মাক বনাবলৈ কৈ আছিলোঁ, আৰু মায়ে তেনেকৈ বনাবলৈ সময় পোৱা নাছিলে, আৰু আজি পিঠাগুড়ি খুন্দিছিলে কাৰণে কেইটামান বনালে। এইটো পিঠা বনাবৰ কাৰণে বৰা চাউল লাগে, আৰু প্ৰথমতে পিঠাগুড়িখিনি গুড় দি সানি ল'ব লাগে, আৰু তাৰপিছত তিল আৰু গুড়ৰ পেষ্ট এটা ভিডিঅ'টোত দেখুৱাৰ দৰে পিঠাটোৰ ভিতৰত ভৰাই দিব লাগে। আৰু তাৰপিছত আমি ওলালোঁ এয়া পেহী ঘৰলৈ যাবলৈ। আমাক আজি পেহীৰ ঘৰত ভাত খোৱাৰ নিমন্ত্ৰণ দিছিলে। কালি আচলতে পেহীৰ সৰুটো ল'ৰাৰ বাৰ্থডে আছিলে, আৰু আমাক যিহেতু কালি জিতুল খুৰাৰ ঘৰত ভাত খাবলৈ মাতিছিলে, সেয়েহে আমি কালি আহিব নোৱাৰিলোঁ। আৰু এয়া বাৰ্থডেৰ কেক আমাৰ কাৰণে থৈ দিছিলে, আৰু ধুনীয়াকৈ কেকৰ সৈতে চাহ অকণমান খাই ল'লোঁ। এইফালে আকৌ মাইনাদাই বনাই আছে চিকেনখন খাবলৈ খুব বেছি ধুনীয়া হৈছিলে। সি খুব ধুনীয়া বনায়। আৰু এয়া ভাতৰ লগত মাছ, মাংস, দালি, ভাজি বহুত আছিলে, কিন্তু মইহে চববোৰ নল'লোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে জনাব।